শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আচলতে এমাহৰ মূৰত গুৱাহাটীলৈ আহিছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ যে এমাহৰ মূৰত যিহেতু গুৱাহাটীলৈ আহিছোঁ আপোনালোকৰ লগত বহুত দিন দেখা সাক্ষাৎ হোৱা নাই, কথা পতা নাই, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত কেইটামান বাৰ্তালাপ কৰোঁ। সেইকাৰণে আজি আপোনালোকক ফোন কৰি আনিলোঁ আৰু ইমান ৰাতিপুৱাই আপোনালোকে কষ্ট কৰি ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ এতিয়া মন মগজু শিৰা উপশিৰাত অকল এটা বস্তুৱে সোমাই আছে। আপোনালোকে সকলোৱে জানে যে সেই বস্তুটো হ'ল যে 3খন জিলাৰ ভয়ানক জলপ্ৰলয়। মোৰ মন মগজুত এই মুহূৰ্তত যি উজনি অসমৰ যি কেটাষ্ট্ৰফিক যিটো ডিজাষ্টাৰ হ'ল, যাক ইংৰাজীত হেভক বুলি কোৱা হয়, যি হেভকৰ সৃষ্টি হ'ল, যি সাংঘাতিক ধৰণৰ ডাঙৰ জীৱনত নেদেখা অভূতপূৰ্ব জলপ্ৰলয় সৃষ্টি হ'ল, আৰু সেই জলপ্ৰলয়ৰ কাৰণে গোটেই মানুহবিলাক এতিয়াৰ জীৱন যাত্ৰাটো পুৰা শেষ হৈ গ'ল। মানে জীৱনৰ সকলো বস্তুৱে শেষ হৈ গ'ল। 3খন জিলাৰ মানুহৰ, চব মানুহৰ নহয়, 3খন জিলাৰ বেছিভাগ মানুহৰ জীৱনৰ সকলো সৰ্বস্ব হেৰুৱাই পেলালে তেখেতসকলে, আৰু সৰ্বস্ব হেৰুৱাই এতিয়া সৰ্বশান্ত হৈ আছে। তেওঁলোকৰ কথাৰ বাহিৰে, তেওঁলোকৰ লগত থকাৰ বাহিৰে, তেওঁলোকৰ লগত কাম কৰাৰ বাহিৰে বেলেগ একো কথাই মই এই সময়ত চিন্তা কৰিব পৰা নাই। মই আপোনালোকক মোৰ নিজৰ সমষ্টিৰ এটা হিচাপ দিব খুজিছোঁ। শিৱসাগৰত 27টা পঞ্চায়ত আছে। সেই 27টা পঞ্চায়তৰ ভিতৰত 17টা পঞ্চায়ত 80%ৰ পৰা 100% পুৰা ধুই পেলালে। 27টা পঞ্চায়তৰ ভিতৰত 17টা পঞ্চায়ত কমপ্লিটলি ধুই পেলালে। হাঁহচৰা পঞ্চায়ত, চেৰেকাপাৰ পঞ্চায়ত, হলগুৰি পঞ্চায়ত, মগৰাহাট পঞ্চায়ত, ৰুদ্ৰসাগৰ পঞ্চায়ত, চাউলকুৰা পঞ্চায়ত, পানবেচা পঞ্চায়ত, দিচাং ধায়ালি পঞ্চায়ত, বানমুখ পঞ্চায়ত, শান্তিপুৰ পঞ্চায়ত, খনামুখ পঞ্চায়ত, চাৰিং পঞ্চায়ত, হাতীঘুলি পঞ্চায়ত, মোমাই তামুলী পঞ্চায়ত, মুৰাবজাৰ পঞ্চায়ত, নামতিয়ালি পঞ্চায়ত আৰু দোলা কাকৰীয়া। এই 17টা, বাকীবিলাকতো 50% বা 50%ৰ ওপৰত হৈছে। এইকেইটা পঞ্চায়তত, 17টা পঞ্চায়তত মোৰ 80ৰ পৰা 100% মানুহৰ ঘৰ শেষ কৰি পেলালে। মানুহৰ ঘৰৰ ভিতৰত পানী উঠিলে 17টা পঞ্চায়ত। তো টাউনৰ ভিতৰতো মোৰ 14টা ৱাৰ্ড আছে, তাৰ ভিতৰত 6টা ৱাৰ্ড মোটামুটি শেষ কৰি পেলালে। তাৰ ভিতৰত 1 নম্বৰ ৱাৰ্ড, 2 নম্বৰ ৱাৰ্ড, 9 নম্বৰ ৱাৰ্ড, 10 নম্বৰ ৱাৰ্ড, 12 নম্বৰ ৱাৰ্ড আৰু 13 নম্বৰ ৱাৰ্ড। বাকীখিনিতো 50% বা তাতকৈ ওপৰত পানী উঠিছে, কিন্তু এইকেইটাত মানে 95%লৈকে পানী উঠিছে। ইয়াত ৱাৰ্ড মোৰ 14টা আছে গোটেই শিৱসাগৰ টাউনখনত, তাৰ 6টা ৱাৰ্ড কমপ্লিটলি ডেভাষ্টেটেড। বাকীবিলাকতো 50% বা তাতকৈ বেছি পানী হৈছে। মোৰ গোটেই সমষ্টিটোত মুঠ মানুহ আছে 51,000 ফেমিলি দেই, 51,949টা। একদম টোটেল ফেমিলি আছে 51,949টা। আৰু সেই 51,949টা ফেমিলিৰ ভিতৰত প্ৰায় 40,000, 37-38,000 মান ফেমিলি কমপ্লিটলি ধুই লৈ গৈছে। 80% ফেমিলি ধুই লৈ গৈছে। গতিকে মই বিং এ ৰিপ্ৰেজেণ্টেটিভ অফ দি কনষ্টিটুৱেঞ্চি, সেই সমষ্টিৰ মই এজন জনপ্ৰতিনিধি হিচাপে যেতিয়া 80% মোৰ জনতাক এটা
অভূতপূৰ্ব কেতিয়াও নোহোৱা জলপ্ৰলয়ে সম্পূৰ্ণৰূপে ধুই লৈ গৈছে, তেতিয়া আৰু পৃথিৱীৰ অন্য কোনো কথা ভাবিবৰ কাৰণে মোৰ আৰু সময় নাই। এতিয়া মোৰ কাৰণে 3টা প্ৰশ্ন। 1 নম্বৰ, 15 আগষ্টৰ তাৰিখৰ দিনা আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰাই ক'লে যে তেওঁক আবেলি 3মান বজাত নে কেইটামান বজাত আমাৰ DC মৃদুল যাদৱ ডাঙৰীয়াই বিমল বৰা ডাঙৰীয়াক ফোন কৰি জনালে যে আজি ৰাতিলৈ আমাৰ শিৱসাগৰত এটা ডাঙৰ জলপ্ৰলয় হ'ব। 15 আগষ্টৰ ভাষণত তেখেতে কৈ আছে, তেখেতে কৈছে যে মন জিলাৰ উপায়ুক্তই শিৱসাগৰ জিলাৰ উপায়ুক্তক আবেলি খবৰ দিছে যে মনত এটা ডাঙৰ ডিভাষ্টেশ্যন হৈছে আৰু তাৰ ৰিজাল্টটো তললৈ গৈ আছে। এতিয়া মোৰ প্ৰশ্ন হ'ল যে উপায়ুক্ত মৃদুল যাদৱ ডাঙৰীয়া আৰু আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াই যদি তেওঁলোকৰ ভিতৰৰ এই কথোপকথনটো নিজৰ ভিতৰতে নাৰাখে, সেইটো যদি ছচিয়েল মিডিয়াত দি দিলেহেঁতেন, সেইটো যদি সংবাদ মাধ্যমক কৈ দিলেহেঁতেন, বা সেইটো এখন জাননী আকাৰে যদি শিৱসাগৰ জিলাখনক জনাই দিলেহেঁতেন, তেতিয়া অসমৰ 105জন মানুহ নমৰিলেহেঁতেন। অন্ততঃ মানুহবিলাক আঁতৰি দিলেহেঁতেন আৰু অন্তত পক্ষে আমাৰ নিজৰ যিখিনি কাগজ পত্ৰ, আধাৰ কাৰ্ড, চাৰ্টিফিকেট, মেট্ৰিক BA চাৰ্টিফিকেট, এই চাৰ্টিফিকেটবিলাক আমাৰ বা ভোটাৰ কাৰ্ড এইবিলাক আমাৰ ধ্বংস হৈ নগ'ল। গতিকে এই দায়িত্ব পালন নকৰাৰ কাৰণে মই বিমল বৰা আৰু মৃদুল যাদৱ ডাঙৰীয়া এই দুইজনৰ প্ৰতি মোৰ এটা ভীষণ ক্ষোভ আছে আৰু মই তেওঁলোক দুইজনকে এই দুইটা কাম নকৰাৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ সদায় আহ্বান জনাই আহিছো। নম্বৰ 1। নম্বৰ 2, যেতিয়া বানপানীটো আহিলে, অহাৰ পাছত যেতিয়া অভূতপূৰ্ব কেতিয়াও নেদেখা পানী, বুজিব নোৱাৰা ধৰণৰ পানী, কাৰণ আমাৰ শিৱসাগৰ জিলাত তেনেকে পানী নহয়েই। চৰাইদেউ জিলা আপোনালোকে জানেই যে 2টা ঠাইত তেওঁলোক অৰুণাচলৰ লগত লাগি আছে, নাগালেণ্ডৰ লগত লাগি আছে। তাত ক'ত বাৰু আপোনাৰ পাহাৰৰ কিনাৰত বানপানী হ'ব কওক? ওখ ঠাই, অসমৰ ভিতৰতে আটাইতকৈ ওখ ঠাই, য'ত আহোমে প্ৰথম ৰাজধানী সেই ওখ ঠাইত বনাবলৈ গৈছিলে। ইয়াত বানপানী দেখি সেই চৰাইদেউ জিলাত আপুনি দেখিবলৈ পালে যে ইমান ডাঙৰ ডিভাষ্টেশ্যন আহি গ'ল। কিন্তু দুৰ্ভাগ্যৰ কথা, এই ডিভাষ্টেশ্যনটোৰ সময়ত আবেলি যে খবৰ পাইছিলে গাৰ্জেন মিনিষ্টাৰ, দুইখন জিলাৰ গাৰ্জেন মিনিষ্টাৰ আকৌ বিমল বৰা, শিৱসাগৰ আৰু চৰাইদেউ, এই যে আবেলি যে খবৰ পাইছিলে, তেওঁ নিশ্চয় মুখ্যমন্ত্ৰীকো কথাটো অৱগত নকৰিলে বা তেওঁ নিশ্চয় কোনো ধৰণৰ প্ৰিপেৰেশ্যন নকৰিলে। তাৰ ফলস্বৰূপে কি হ'ল জানে? 19 তাৰিখে বানপানী আহিছে, 7-8 দিন পৰ্যন্ত আমি আমাৰ জিলাৰ মানুহক ৰেস্কিউ কৰিব নোৱাৰিলো, যাৰ ফলস্বৰূপে আমাৰ 105জন মানুহৰ মৃত্যু ঘটিলে। এইবাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ চৰকাৰখনৰ প্ৰকৃত অৱস্থাটো মই বুজি পালো। অসমত 3.5 কোটি মানুহ আছে। অসমত SDRF-ৰ কৰ্মী কিমান আছে জানে? 560 জন। 560 জন। 3.5 কোটি মানুহক বচাবৰ কাৰণে এই যে উদ্ধাৰকাৰী, এই যে আমি ৰঙা নাওখনত উঠি যাওঁ, তেনেকুৱা উদ্ধাৰ কৰি আছে মাত্ৰ 560 জন। মই যেতিয়া মুখ্যমন্ত্ৰীক ছেকেণ্ড ডে ক'লো যে মোক 40খন নাও দিয়ক, মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমখনত 40খন নাও নাই, গোটেই অসমত 15খনৰ পৰা 20খন নাও আছে।
তাৰমানে এওঁলোকৰ SDRF টো অকল নবীন নগৰ আৰু কি কয় এইটো নবীন নগৰ আৰু অনিল নগৰ আৰু নবীন নগৰৰ মানুহক উদ্ধাৰ কৰিবলৈ যেখন নাও লাগে সেইখনৰ লেভেলতে আজিৰ দিনটোত অসমৰ SDRF আছে আৰু যিখিনি SDRFৰ কৰ্মী তেওঁলোকে দৰমহা নাপায় ৰেগুলাৰ সব এনেকুৱা মানে হেৰি কন্ট্ৰেকচুৱেল তেওঁলোকক থাকিবলৈ দিয়া ঘৰবিলাক মানে আমাৰ গাঁৱৰ জুপুৰিবিলাকতকৈও দুখীয়া মানুহৰ জুপুৰিতকৈ বেয়া মই সেইকাৰণে আপোনালোকক গুৱাহাটী মানুহক ক'ব খুজিছো সাপোজ কাইলৈ ব্ৰহ্মপুত্ৰই কিবা এটা ৰূপ লৈ গুৱাহাটীত সোমাই গ'ল গুৱাহাটীত যে কেইবা লাখ 10 লাখ বা 12 লাখ মানুহ আছে এতিয়া বেছিয়ে হ'ল নেকি সেই মানুহবিলাক কলৈ যাব বাৰু কওকচোন য'ত গোটেই অসমখনত মাত্ৰ 20খন বা 25খন নাও আছে যে গোটেই অসমখনত মাত্ৰ আপোনাৰ SDRF আছে 560 জন নাহক তেনেকুৱা এটা ডিজাষ্টাৰ কিন্তু মানুহবিলাক থিয় হ'বৰ কাৰণেওতো গুৱাহাটীত এখন ঠাই নহ'ব তাৰমানে এইবাৰৰ ডিজাষ্টাৰটোৱে অসম চৰকাৰ যে একচুৱেলি এতিয়ালৈকে ডিজাষ্টাৰৰ কাৰণে মিনিমামো সাজু নহয় এইটো বস্তু প্ৰমাণ কৰি থাকে যাৰ ফলস্বৰূপে কি হ'ল মই MLA হৈ জীৱনৰ বাজি লগাই প্ৰচণ্ড সুতত ৰাতি গৈ 100 বছৰীয়া মানুহক চকীত তুলি আনিবলগীয়া হৈছে গোটেই গুৱাহাটীৰ পৰা মোলৈ ফোন গৈছে বোলে নাজিৰাত এজন মানুহ এনেকে ফচি আছে বোলে সোণাৰী ৰাস্তাটোত এজন মানুহ ফচি আছে আমুকত আমুক মই DC আৰু হেৰিয়াক ADC কৈ আছো তেওঁলোক অসহায় নাই একো মই মুখ্যমন্ত্ৰীক যেতিয়া কৈছো 40খন লাগে কৈছে অখিল গুৱাহাটীৰ পৰা 11খন নাও গৈ আছে নগাঁও পাইছেগে ৰহ পাবগে অসমৰ কাঠৰ নাওকেইখন যদি নানিলে হেঁতেন তেতিয়াহ'লে সেই মানুহখিনিকো ৰেস্কিউ কৰাটো সম্ভৱ নাছিলে ৰিলিফ দিয়াটো সম্ভৱ নাছিলে আৰু আটাইতকৈ আশ্চৰ্যকৰ কথা যে ৰেস্কিউ কৰাত চৰকাৰ 100% ব্যৰ্থ চৰকাৰে এই ডেভাষ্টেশ্যনটো আহিব বুলি আগজাননী দিয়াত 100% ব্যৰ্থ 100% ব্যৰ্থ দেই চৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে ব্যৰ্থ ৰিলিফ বিতৰণৰ ক্ষেত্ৰত চৰকাৰ আৰু 100% ব্যৰ্থ 2-3 দিনলৈকে কোনো চৰকাৰে কাকো এক টোপাল পানীও দিব পৰা নাই না পানীৰ বটল দিব পাৰিছে না চাউল কেইটামান দিব পাৰিছে দিছে অসমৰ ৰাইজে এবাৰ মনত ৰাখিব লাগিব যে এবাৰ অসমৰ মানুহ বিপৰ্যয়ত পৰোতে 90% জনতাই জনতাক সহায় কৰিলে ৰাইজে ৰাইজক সহায় কৰিলে মাত্ৰ 10% অসম চৰকাৰে ৰিলিফ দিলে তাকো অসম চৰকাৰৰ ৰিলিফ কেনেকুৱা চাউল খাব নোৱাৰা গোন্ধোৱা বালক মিঠাতেল আঠুৱাটো বালক মিঠাতেল পৃথিৱীত শুনিছিলে কেতিয়াবা আপোনালোকে খাই পাইছে কেতিয়াবা এইটো চাকি জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰে বালক মিঠাতেল তাৰপিছত ইমান কণমান আঠুৱা এটা দিছে আঠুৱাটোত মূৰটো সোমালে ভৰিটো নোসোমায় ভৰিটো সোমালে মূৰটো নোসোমায় ইমান কণমান আঠুৱা এটা এতিয়া দি আছে কি এখন তুলি কালি বিদ্যুৎ শইকীয়াই খুব ধুনীয়াকে কৈছে যে চাতে শুকোৱা মুঠিতে লুকোৱা মানে তুলিখন এনেকে ধৰি দিলে মানে এনেকে ধৰি দিব পাৰি তুলি এখন দাঙিবলৈ কেনেকুৱা কষ্ট হয় নে নহয় টান গধুৰ একদম পুৰা তোলা থাকে একদম ফিট হৈ থাকে সেই এই চৰকাৰে দিয়া তুলিখন এনেকে হাতেৰে এনেকে মাজত ধৰি দিলে এনেকে আহি যায় এইটো দিছে কোনে জানে এইটো দিছে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ফেমাই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট মানে আমাৰ সুশান্ত বৰগোহাঁই জল সম্পদ বিভাগে দিছে 1 লাখখন হেৰি দিছে যিখনত আপোনাৰ কুকুৰ শুৱাবৰ কাৰণেও যিখন বা জীৱ জন্তু শুৱাবৰ কাৰণেও যিখন ব্যৱহাৰ কৰিব নোৱাৰে তুলিখন 5 ফুট মই কটীয়া মানুহ মই 5 ফুট 6 ইঞ্চি আছো
চাৰে পাঁচ ইঞ্চি আৰু 5 ফুট 5.5 ইঞ্চি আছো মোৰ নিচিনা কটীয়া মানুহটোৱে তুলিখন দিছে 5 ফুট আৰু দিছে ইমানকণমান গা লৰাব নোৱাৰে আৰু আপুনি এনেকে ৰৈ থাকিব লাগিব তাৰ তুলিখনত মুদি লেট্ৰিনটোৰ নিচিনা তাৰমানে সঁচাকে মই আপোনালোকক এটা কথা কৈছো যে আগজাননী দিয়া ক্ষেত্ৰত ব্যৰ্থ হল ৰেস্কিউ বা মানুহক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হল 100%, ৰিলিফ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হল আৰু ৰিলিফ দিয়াৰ ক্ষেত্ৰত সুশান্ত বৰগোহাঁই যিজন মানুহৰ কাৰণে এই বানপানী হৈছে মইতো খাটাংকে কম যে 3জন মানুহ এই বানপানীৰ কাৰণে জগৰীয়া 1 নম্বৰজন সুশান্ত বৰগোহাঁই 2 নম্বৰজন সোণাৰীৰ কোঁৱৰ কি নাম আছিলে ধৰ্মেশ্বৰ কোঁৱৰ আৰু 3 নম্বৰজন ময়ূৰ বৰগোহাঁই মই ইমান দিনৰ পৰা কৈ আছো প্ৰথম দিনটোৰ পৰা মোক কোনোবাই উল্টাই গালি দিব পাৰিছে দেখিছেনে উল্টাই মোক ধৰিব পাৰিছেনে মই কৈ দিয়াৰ লগে লগে এসপ্তাহমান লুকাই গ'ল নে নাই বাৰু সুশান্ত ধৰ্মেশ্বৰ শইকীয়াটোতো একদম হেৰিয়াত হস্পিটেলাইজে হৈ গ'ল আৰু কি কয় আপোনাৰ ময়ূৰ চব লুকাই গ'ল নে নাই বাৰু ধৰ্মেশ্বৰ কোঁৱৰ আৰু ময়ূৰটো আপোনালোকে চাগে জানে ময়ূৰটো 22 তাৰিখেহে অসম পাইছেহি বাহিৰত আছিলে মানে নাগপুৰৰ হাফ পেণ্ট পিন্ধা পাৰ্টিত ক্লাছ লৈ আছিলে 19 তাৰিখে কৈছে 21 তাৰিখে পিছবেলা আহি ক'ৰবাত এয়াৰপৰ্টত নামিছে 22 তাৰিখে গৈ শিৱসাগৰ পাইছে কি কয় নাজিৰা পাইছে মই আপোনালোকক আজি এটা ভিডিঅ' লৈ আহিছিলো এইটো এতিয়া দেখুৱাই নাথাকো আপোনালোকৰ হাতত দি দিম এই বানপানীটোৰ মূল কাৰণকেইটা মই আপোনালোকক কৈ দিব খুজিছো অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এই বানপানীটোৰ কাৰণ বেলেগ একো নহয় এইটো হ'ল ক্লাউড ব্ৰাষ্ট আজিকালি কিবা ডিভাষ্টেশ্যন এটা হ'লে চৰকাৰৰ কাৰণে বাচাৰ আটাইতকৈ উজু নিয়মটো হ'ল ডাৱৰ বিস্ফোৰণ হৈ গ'ল নহয় তেতিয়া মই নিজে টেকনিকেল মানুহবিলাকক সুধিলো যে একচুৱেলি ডাৱৰ বিস্ফোৰণ মানে কি আৰু ডাৱৰ বিস্ফোৰণ হৈছিলে নে নাই তেতিয়া মই সুধি লৈ গম পালো যে ডাৱৰ বিস্ফোৰণ মানে হ'ল যদি ডাৱৰ বিস্ফোৰণ হয় 1 ঘণ্টাত এটা ঠাইত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব কিন্তু নাগালেণ্ডত মন জিলাত সেইদিনা 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণটো হোৱাই নাই 24 ঘণ্টাত 137 মিলিমিটাৰ বৰষুণ হৈছে 24 ঘণ্টাত গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ প্ৰথমতে অসমীয়া মানুহক ঠগিব খুজিছিলে কিন্তু মই যেতিয়া হাল্লা কৰি দিলো আৰু IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিলে যে না ডাৱৰ বিস্ফোৰণ হোৱা নাই মিছা কথা তাৰপিছত এখন ইণ্টাৰনেশ্যনেল পেপাৰ ওলালে 7খন দেশৰ বিজ্ঞানীবিলাকৰ তাত তেওঁলোকে গোটেই হিষ্ট্ৰীটো দেখুৱাই দিলে যে যোৱা 50 বছৰত কিমান কিমান বৰষুণ হৈ আছে তেতিয়া তাত আমি দেখিবলৈ পালো যে আচলতে এই বছৰ বৰষুণটো আন সকলো বছৰতকৈ কম মিছা কথা কোনো অভূতপূৰ্ব বৰষুণ এই বছৰ হোৱাই নাই মন জিলাত নাগালেণ্ডত গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে মিছাকৈ যে ঠগিব খুজিছিলে যে ক্লাউড ব্ৰাষ্ট বা জলবিস্ফোৰণৰ কাৰণে এই ঘটনা সংঘটিত হৈছিলে সেইটো মিছা কথা মই নিজে এটা স্পেচিয়েল টিম পঠাই এইখন পঠিয়াই লগত ড্ৰোন পঠিয়াই গোটেই ভিডিঅ' কৰিছো এটা স্পেচিয়েল টিমৰ ৰিপৰ্ট বনাইছো আৰু সেই অনুসৰি মই এই গোটেই বানপানীটোৰ কাৰণে 4টা কাৰণ বিচাৰি উলিয়াইছো প্ৰথম কাৰণটো হ'ল মানে বৰষুণটোতো হৈছে বৰষুণটো নাই হোৱা এনেকুৱা প্ৰশ্নই উঠিব নোৱাৰে বৰষুণ হৈছে কিন্তু বৰষুণটো অভূতপূৰ্ব বা অতিবৃষ্টি নহয় বা ক্লাউড ব্ৰাষ্ট নহয় কিন্তু সেই বৰষুণত এবাৰ ইমান ডাঙৰ ক্ষতি কিয় হ'ল তাৰ কাৰণটো আছিলে যে এই নদীখন যি দিখৌ নদী নগা পাহাৰৰ পৰা ওলাই অহা আটাইতকৈ ডাঙৰ নদী যিখন দিখৌ সেই দিখৌ নদীখনত
মন জিলাত 5টা শিলৰ বান্ধ বন্ধোৱা হৈছিলে। শিলৰ বান্ধটো কেনেকুৱা মাটি আৰু শিল দি দিশৌখন এনেকে পুতি পেলাই তাৰ ওপৰেদি ট্ৰাক চলিছিলে আৰু ক্ৰেন চলিছিলে। কি কয় এইটো? খন্দাখন এখন এক্সকেভেটৰ চলিছিলে। কাৰণ দিশৰ দুইটা পাৰৰ পাহাৰত মানে কয়লাটো ওলায় আৰু দিশৰ দুইটা পাৰ পাহাৰৰ পৰা ইফালৰ পৰা সিফালৈ গাড়ী অনা নিয়া কৰিবৰ কাৰণে দিখৌ নদীৰ ওপৰতে 5টা এনেকুৱা ভেটা মাৰি দিয়া হৈছিলে। ইমানকণ ফুটা ৰাখি পানীখিনি গৈ থাকিবলৈ দিয়া হৈছিল। গোটেই কেইবামাহে গোটেই খৰালি কালটো, তাৰমানে ছেপ্টেম্বৰ মাহমানৰ পৰা সেইটো কৰি দিয়ে তেওঁলোকে, একদম এই লাষ্টৰ এতিয়া বানপানী হোৱালৈকে, জুলাই মাহলৈকে। যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা জুলাইলৈকে এনেকে এই 5টা কফাৰ ডেম বুলি যাক কয় আৰু কফাৰ ডেম বনাই দিয়াৰ কাৰণে আৰু তাৰ ওপৰেদি গাড়ী অহা যোৱা কৰি থকাৰ কাৰণে কি হৈছিলে, দিখৌৰ পানীখিনি ওপৰৰ পিনে 350 কিলোমিটাৰ মান নদীখনত ৰিজাৰ্ভাৰ ৰূপে ৰৈ গৈছিল। যেতিয়া এইবাৰ পানী আহিলে, লগত পাহাৰ খহি আহিলে, কাৰণ গোটেই কয়লাখানি শেষ কৰি দিলে। সেই পাহাৰবিলাক খহি আহিলে, যেতিয়া খহি আহিলে সেইবিলাকে আহি খুব জোৰকে আহি এই 5টা কফাৰ ডেম ভাঙি দিলে আৰু তাৰ ফলস্বৰূপে অস্বাভাৱিক ৰূপত পানীখিনি উফন পাতি গুচি আহিলে। এইটো হ'ল প্ৰধান কাৰণ। মানে কয়লা খননৰ কাৰণে কৰা এই যিটো কৃত্ৰিম বান্ধ, দিখৌ নদীৰ ওপৰত 5টা বান্ধ, এই 5টা বান্ধৰ কাৰণে এই ঘটনা সংঘটিত হবলৈ পালে। নাম্বাৰ 1। নাম্বাৰ 2, যে তাতে আপোনালোকে দিখৌ নদীখনৰ যদি সঁচাকে গঠনটো কোনোবাই দেখিছে, নাগা পাহাৰৰ পৰা নামি আহোঁতে দিখৌ নদীখনৰ গোটেই পাৰকেইটা সাংঘাতিক ধৰণে তাৰমানে একদম মানে আমাৰ কংক্ৰিটৰ নিচিনা। কেনেকুৱা? গোটেই শিলৰ লেয়াৰ আছে পাৰকেইটাত। এখন নদী এইফালত লেয়াৰতো শিল আছে, পুৰা শিল আৰু শিল একদম আমি হেৰি কৰি থোৱা মানে কি কয় আমাৰ হেৰিয়াৰ নিচিনা আৰু একদম শিলে শিল তেনেকে মানে শ হাজাৰ বছৰৰ মানে হেৰিয়াত এনেকে ৰৈ যোৱা শিল। সেইটো পাৰ মানে পাৰ্মানেণ্টলি এটা নেচাৰেলি এটা হেৰি বনাই দিছিলে, গাৰ্ডৱাল। এইফালেও তেনেকে বনাই দিছিলে গাৰ্ডৱাল। কি কৰিলে, এতিয়া গোটেই দিখৌ নদীখন যে নামি আহিছে হেৰিয়াৰ পৰা, নাগালেণ্ডৰ পৰা, গোটেই দিখৌ নদীখনৰ এই যিটো গাৰ্ডৱাল, এই গাৰ্ডৱালখন পুৰা খান্দি পেলালে। খান্দিলে এনেকুৱা নহয় যে 1 কিলোমিটাৰ খান্দিলে একেবাৰে একেৰাহে 25 কিলোমিটাৰ খান্দি দিখৌৰ কিনাৰৰ সেইটো খান্দি দিখৌৰ পাৰটো গোটেইটো দীঘলীয়াকে একদম লেক তৈয়াৰ কৰি দিলে। আৰু সেই ঠাইখিনিত আকৌ সেই নামি অহাৰ পৰা 24 কিলোমিটাৰ আকৌ সেই দিখৌ নদীখনত মথাউৰি নাই। পাৰটো যেতিয়া খান্দি দিলে, তাৰ পৰা শিলখিনি যেতিয়া উলিয়াই নিলে, আপোনালোকে চাগে নিশ্চয় জানে যে এখন নদীত যেতিয়া 1 কিলোগ্ৰাম শিল থাকে তাৰ তলত 3 কিলোগ্ৰাম বালি থাকে। এইটো চাইণ্টিফিক নিয়ম, প্ৰাকৃতিক নিয়ম। এই যেতিয়া শিলবিলাক আঁতৰাই দিলে, নদীখনৰ পৰাও আঁতৰাই দিলে, তাৰমানে নদীখন যেতিয়া পাহাৰৰ পৰা আহি থাকে, যদি শিল নাথাকে তেতিয়াহ'লেতো আৰু এখন নদী গোটেই খান্দিয়ে পেলাব। গোটেই শিল সেই চব শিলবিলাক উঠাই আনিলে। আৰু এই গোটেই কয়লাৰ কামটো, শিলৰ কামটো, এই কামটো গোটেই কামটো চোৱা চিতা কৰে সুশান্ত বৰগোহাঁই, যি নিজেই ৱাটাৰ ৰিচোৰ্চৰ দায়িত্ব এইবাৰ পালে। সুশান্ত বৰগোহাঁই এই গোটেই চিণ্ডিকেটটোৰ মাষ্টৰ, আৰু এটা পাৰ্টৰ মাষ্টৰ ধৰ্মেশ্বৰ কোঁৱৰ। আৰু শিল আৰু কয়লাৰ সামান্য অংশ এটা অংশ চেয়াৰ ময়ূৰে পায়, আৰু শিলৰ মাষ্টাৰ এজন ময়ূৰ। এই 3জন মানুহৰ কাৰণে, তাৰ তলত লেয়াৰ্ছ অফ মানুহ আছে, সেইবিলাক কৈ লাভ নাই, কিন্তু এই 3জন মানুহৰ চিণ্ডিকেটৰ কাৰণে আজি দিখৌ নদীয়ে কি কৰিলে, এই গাৰ্ডৱালখন, প্ৰাকৃতিক গাৰ্ডৱালখন নাইকিয়া হৈ যোৱাৰ কাৰণে
আৰু তাৰ পাছত লেয়াৰ্ছ মানে কিলোমিটাৰ পিছত কিলোমিটাৰ একদম বাগান পৰ্যন্ত। আপোনালোকে নিশ্চয় এইবাৰ ইয়াৰ পৰা বহুত মানুহ গৈছিলে, ভাবি আচৰিত হ'ব যে চাহ বাগানখনো মানে 100টা হাতী ডুবিব পৰাকে খান্দি পেলালে শিলৰ কাৰণে। চাহ বাগান বিলাক খান্দি পেলালে, নদীৰ পাৰটো খান্দিলে, নদীৰ পাৰটো খান্দি খান্দি গৈ যেতিয়া শেষ হৈ গৈছে, শিল শেষ হৈ গৈছে, চাহ বাগানকে খান্দি পেলালে। তাৰ ফলস্বৰূপে কি হ'ল, ওপৰৰ পৰা যে পানীটো আহিলে ইমান স্পীডত, ইফালে এই শিলটো খান্দি দিয়াৰ কাৰণে দিশো ইতিমধ্যে মানে বাম হৈ গৈছে। তো এইফালে মথাউৰি নাই, এইফালে শিল খান্দি ৰাস্তা খান্দি থৈ দিছে, এইফালেও সেইফালেও চাৰিওফালে পানী যেনি তেনি যাবলৈ ধৰিলে। দিশৈ যেনেকে আগতে আহে সেইফালেদি নগৈ দিশৈদি এটা খুঁটি গৈ থাকিলে, কিন্তু যেনি তেনি যাবলৈ ধৰিলে, আৰু তাৰ ফলস্বৰূপে কি হ'ল, নেপালী খুঁটিখন উৰুৱাই লৈ গৈছিল। গতিকে আজি 105 জন মানুহ মৰাৰ কাৰণে জগৰীয়া সুশান্ত বৰগোহাঁই। আজি 105 জন মানুহ মৰাৰ কাৰণে জগৰীয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, আৰু 105 জন মানুহৰ মৃত্যুৰ কাৰণে জগৰীয়া আপোনাৰ কি কয় আমাৰ ময়ূৰ বৰগোহাঁই। আৰু নিশ্চয় আপোনালোকে জানে যে তাৰ সূতাডাল, তাৰ অদৃশ্য হাতখন দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে, আৰু এতিয়া নতুন চৰকাৰ হোৱাৰ পাছৰ পৰা এইটোৰ চৰ্দাৰ জয়ন্ত মল্ল বৰুৱা, গোটেইটো চোৱা চিতা কৰে জয়ন্ত মল্ল বৰুৱা। গতিকে মই আপোনালোকক জনাব খুজিছো যে অসমৰ 3খন জিলাৰ ডিভাষ্টেশ্যন, বা মানে এইটো বানপানী কৈ থাকিলে একেবাৰে ভুল দেই, এইটো বানপানী নহয়, অভূতপূৰ্ব ডিভাষ্টেশ্যন, যিটো 1750 চনত আহোম যুগত এনেকুৱা এবাৰ ডিভাষ্টেশ্যন হৈছিলে বুলি আমি শুনিছিলো। ছেকেণ্ড টাইম এইটো ডিভাষ্টেশ্যন, আধুনিক যুগত প্ৰথমবাৰ এইটো ডিভাষ্টেশ্যন হৈছে অসমৰ ইতিহাসত। আৰু অসমৰ ইতিহাসৰ এই আটাইতকৈ ডাঙৰ ডিভাষ্টেশ্যনটোৰ কাৰণে আমাৰ চৰকাৰৰ মন্ত্ৰী আৰু MLA বিলাক জগৰীয়া, আৰু তাৰ হাত জয়ন্ত মল্ল বৰুৱাৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে আছে। কথাটো ক্লিয়াৰ। এতিয়া মোক লৈ এটা বিতৰ্ক হৈ আছে। বিতৰ্কটো হ'ল যে মই সেইদিনা পৰহিৰ দিনা আমাৰ DC চাহেবক অকণমান টানকে ক'লো, আমাৰ কি DC বুলি কয়, আমাৰ নামটো আছিলে তেখেতৰ মৃদুল যাদৱ। মই মৃদুল যাদৱক অলপ টানকে ক'লো। মৃদুল যাদৱক টানকে কোৱাটোত মোক বেয়া পাইছে এতিয়া, কিন্তু মোক এটা কথা কওক যে যিটো সমষ্টিৰ বিধায়কজনৰ সমষ্টিত 80% মানুহৰ ঘৰ দুৱাৰ শেষ হৈ গৈছে, সেই সমষ্টিৰ বিধায়কজনে তৎকালীন সাহায্য, তৎকালীন ইমাৰ্জেঞ্চি ওৱান টাইম ফাইনেন্সিয়েল হেল্প, ইমাৰ্জেঞ্চি তৎকালীন সাহায্য টকা 15,000 যদি এমাহ 4 দিনলৈকে, বা সেইদিনা যিদিনা কৈছিলে 3 দিন, এমাহ 3 দিনলৈকে যদি নাপায়, তেতিয়াহ'লে মই জনপ্ৰতিনিধি ৰূপে তাত হস্তক্ষেপ কৰিব লাগিব নে নালাগে। মোক ADCয়ে ক'লে শিৱসাগৰৰ যে অসমৰ মুখ্যমন্ত্ৰী অকল 1 লাখ মানুহৰ পৰিয়ালৰ কাৰণেহে 15,000 টকাটো খুলি দিছে, কিন্তু আমাৰ শিৱসাগৰ জিলাতে, অকল শিৱসাগৰ জিলাতে পুৰা 1 লাখতকৈ বেছি মানুহ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এতিয়া যদি সেইটো লক খুলি নিদিয়ে SDMR, ASDMA, অসম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, SDMA যদি সেই লকটো খুলি নিদিয়ে ৱেবছাইটটো, তেতিয়াহ'লে আৰু নতুন মানুহক আমি দিব নোৱাৰো, এনেকে ক'লে মোক। মই লগে লগে মুখ্যমন্ত্ৰীক জনালো যে আপুনি কিয় খুলি নিদিয়ে, আপুনিতো কৈ আছে পইচা আছে। তেওঁ ক'লে কাইলৈ তোক ৰাতিপুৱাই খুলি দিম। মই লগে লগে মুখ্যমন্ত্ৰীক ক'লো যে DCক মই কম নে আপুনি খুলি দিব বুলি, ক'লে কৈ দে, মই খুলি দিম বুলি কৈছো, খুলি দিম। DCক মই ৰাতিয়ে ফোন কৰি জনালো, পিছদিনা 10টা বজাত মই
মুখ্যমন্ত্ৰীলৈ আকৌ মেছেজ দিলোঁ, আপুনি খুলি দিলেনে? তেওঁ য়েছ বুলি দিলে, কিন্তু তাৰপিছত মই সুধিছোঁ যে খুলি দিয়া নাই। তাৰপিছত 12:30 বজাত তেওঁ নিজে মোলৈ ফোন কৰিলে। ফোন কৰোঁতে মই ক'লোঁ যে কি হ'ল দাদা, এতিয়ালৈকে খুলি দিয়া নাই? ক'লে তোৰ ডিচিয়ে উল্টা পুল্টা কৈ আছে, তোৰ শুনি ল বুলি ডিচিৰ লগত মোক কনফাৰেন্স লগাই দিলে। ডিচিয়েটো কৈ আছে যে 8,000 10,000 মান মানে ৰিজেক্ট হৈছে, কিবা ডুপ্লিকেট হৈছে। গতিকে এইবিলাকৰ পৰা আমি সেই 8,000 মান পাই যাম, গতিকে মোটামুটি মিলাই দিব পাৰিম। আৰে ভাই, মই নিজে গম পাইছো, তেওঁ নিজৰ এডিচি জনে মোক কৈছে। আৰু এইটো ক'বলগীয়া কথা নেকি? দিছে 1 লাখ, মানুহৰ ক্ষতি হৈছে 2,85,000 মান পৰিয়াল, দিছে 1 লাখৰ কাৰণে। তেতিয়াহ'লেতো এইটো চিম্পল কথা এটা। মই মুখ্যমন্ত্ৰীৰ জৰিয়তে সেইটো লকটো খোলাই দিব খুজিছো, ডিচিয়ে কৈছে যে এইটো নালাগে, মই আপোনাক ইয়াতে মিলাই দিম। তাৰমানে তেল মাৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে এইটো কৈছে। মই শুনি আছো ফোনটোত, মোক কনফাৰেন্স লগাই দিছে, মই শুনি আছো ফোনটোত। তাৰ পাছত যেতিয়া এইটো ক'লে, মই মুখ্যমন্ত্ৰীক ক'লো যে এইটো নহ'ব দেই, মোক খুলি দিবই লাগিব। মোৰ যদি এটা পৰিয়ালৰ নাপায়, কিন্তু মই জেং কৰিম, মই দাদা জেং কৰি দিম। কিন্তু মই এনেকৈ কৈছো, মই তোক লগত ডিচি মিটিং পতাই দিছো, ৰ তই ঠিক কৰি ল। তো 4টা বজাত মিটিঙলৈ গৈছো। ডিচিৰ যিটো বডি লেংগুৱেজ, ডিচিয়ে যিটো ধৰণে কৈ আছে যে ছাৰ আপুনি দিয়া লিষ্টখনৰ 95% হেৰি ওলাইছে, কি আমি দিব নোৱাৰা, কিবা এনেকে কৈ আছে মোক। মই দিয়া লিষ্টখন উলিওৱাচোন তোমালোকে। 8,140টা মানুহৰ মই লিষ্ট দিছিলো যে এইখিনি থাকি গৈছে, তাৰ উপৰিও আৰু থাকি গৈছে, মোৰ হাতত এইখিনি এপ্লিকেশ্যন দিছে। ক'লে মই উলিয়াচোন লিষ্টখন যেতিয়া উলিয়াওতে দেখিলো যে মোৰ 90% মানুহে শুদ্ধ পাবলগীয়া, মাত্ৰ 406জন নে 604জন মানুহে ডুপ্লিকেট হৈছে, বাকীখিনি চব শুদ্ধ, আৰু এটা দুটা ক'ৰবাত আধাৰ কাৰ্ড কিবা গণ্ডগোল আছে। মই ক'লো এইটো কি কথা কয় আপুনি? আৰু মই কিয় তালিকা দিব লাগে? কামটো আপোনাৰহে। কোন কোন মানুহ ক্ষতিগ্ৰস্ত হৈছে দিয়াৰ দায়িত্ব আপোনাৰ। আপোনাৰ গাঁওবুঢ়া আছে, চিষ্টেম আছে, আপোনাৰ ৱাৰ্ড মেম্বাৰ আছে, আপোনাৰ মণ্ডল আছে, আপোনাৰ টিচাৰ আছে, চাৰ্ভেয়ৰ আছে, আপোনাৰে কৰিব লাগে। মই কিয় তালিকা দিব লাগে? এনেকে বুলি যেতিয়া ক'লো, তেতিয়া তেওঁ মোক যিটো লেংগুৱেজত, আপোনালোকে নিজে চাবচোন, একদম IS-ৰ ভেমটোত যি ধৰণৰ বডি লেংগুৱেজ তেওঁ, মই তেতিয়া কৈছো, টানকে কৈছো। আৰু মই আপোনালোকক খাটাং কৰি আকৌ এবাৰ কওঁ, আজিৰ দিনটোত আজি ৰাতি 12টা বজাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালে যদি 15,000 টকাৰ ক্ষতিপূৰণটো নাপায়, সেইটো ক্ষতিপূৰণ নহয়, এইটো ওৱান টাইম এছিষ্টেঞ্চ মই হুলস্থুল কৰাৰ কাৰণে দিছে এইটো। আৰু মই আৰু হুলস্থুল কৰিলো, কি 15,000 টকা দিয়ে বুলি, তেতিয়া আৰু 10,000 টকা আমাৰ শিৱসাগৰৰ কাৰণে এক্সট্ৰাকে দিম বুলি ক'লে। বাকীবিলাকক নিদিয়ে, শিৱসাগৰ চৰাইদেউক দিম বুলি ক'লে। আপোনালোকে নিশ্চয় দেখিছে যে আজি হিমন্ত বিশ্ব শৰ্মা যিজন মানুহ, অসমৰ ইতিহাসৰ ইমান ডাঙৰ ডিভাষ্টেশ্যনটোক তেওঁ এনেকুৱা সৰু কৰি পেলালেহেঁতেন। মই বিধানসভাত টেবুলৰ ওপৰত উঠি দিলো কাৰণে কাম হ'ল, মই গোটেই অসমত হুলস্থুল লগাই দিলো কাৰণে কাম হ'ল, মই গোটেই অসমত তেওঁ মোক ইনচাল্ট কৰি আছে যে তই পানীত কেনেকে পৰিলি নাৱৰ পৰা। মই যি কৰিছো সেই গোটেইবিলাক কাম কাজৰ জৰিয়তে গোটেই অসমৰ গোটেই মানুহখিনি সজাগ হৈ গ'ল যে ইমান ডাঙৰ ডিভাষ্টেশ্যন। তেতিয়াহে গোটেই পৃথিৱীৰ মানুহ আহিলে। তেওঁৰ প্ৰধানমন্ত্ৰীয়ে এটা শব্দ নকলে, তেওঁৰ গৃহমন্ত্ৰীয়ে এটা শব্দ নকলে, কিন্তু ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ পুঁজিপতিবিলাক, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাক, ভাৰতবৰ্ষৰ যিমানবিলাক এনেকুৱা ছচিয়েল অৰ্গেনাইজেশ্যন আছে, চব আহি গলিয়ালে। কেলে? মই যদি টেবুলত নুঠিলোহেঁতেন, মোক কৈ আছিলে এই টেবুলত উঠি এইটো কি অসভ্য MLA, মানুহে হুলস্থুল কৰিছিলে, পাব্লিকে মোক ছাপৰ্ট দিছে, এওঁলোকে গোটেই হুলস্থুল কৈছে, ই অৰাজক, ই এনাৰ্কিষ্ট, ই কি বুলি কৈছে, আৰু কিবা কিবি কৈছে সিহঁতি, যে ই কি দিমাগী নক্সাল, আৰু ই কি বুলি কৈ আছে। কিন্তু মই যদি সেই বিধানসভাৰ টেবুলখনৰ ওপৰত নুঠিলোহেঁতেন, আজি এই ডাঙৰ, ইমান ডাঙৰ ডিজাষ্টাৰটোক অসমৰ মানুহে এনেকে বুজি পালেহেঁতেন নে? মই যদি হাফ পেণ্টটো পিন্ধি
মূৰত গুটি, চব গুটিটো চাবই নোৱাৰি, গোটেই মূৰৰ পৰা একেবাৰে ইয়ালৈকে গুটি, গোটেই খজুৱতি। হা, একদম টিকাৰ পৰা পিঠিলৈকে টোটেল খজুৱতি। পাইলছ হৈ প্ৰত্যেক দিনাই সেইদিনাৰ পৰা তেজ গৈ আছে। হা, মই যদি এইটো নকৰিলোহেঁতেন, হিমন্ত বিশ্ব শৰ্মাইটো ইমান কণ কৰি পেলালেহেঁতেন। এইটো একো নহয়, আহিয়ে থাকে এনেকে বুলি কৈ দিলেহেঁতেন। মই এই বস্তুটোক লৈ একদম অসমৰ মানুহক যেতিয়া জনাই দিলো, মানুহ জাগি গ'ল, আৰু জাগি যোৱাৰ কাৰণে আজি এই ডিভাষ্টেশ্যনটোত চৰকাৰে গুৰুত্ব দিছে। কিন্তু এতিয়ালৈকে এই ডিভাষ্টেশ্যনটোক গুৰুত্ব বাহিৰৰ পৰা দিলেও আন্তৰিকতা নাই। বহুতে মোক সমালোচনা কৰিছে, বোলে তুমি হিমন্ত বিশ্ব গ'লে বোলে ইমান তেল মাৰিলা। মই একো তেল মৰা নাছিলো নহয়, আপোনালোকে ভিডিঅ'টো চোৱা নাই ভালকে। অকল আপোনালোকে মছলা দিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে বহুতে মই বহুত হিমন্তক ভাল ভাল মানুহ বুলি কৈছো, কি কয় একদম এনেকুৱা মানুহ বুলি কৈছো বুলি সেই বাক্যটো অকল কাটি দিছে। মই তাত কি কলো? মই কলো, বাক্যটো আপোনালোকে চাই ল'ব, মোৰ ফেচবুকত দি থৈছো। মই কৈছো যে প্ৰথমবাৰৰ কাৰণে জীৱনত মানুহটোক মই বোকাত নমাইছো, পানীত নমাইছো। আৰু 70 বছৰৰ ভিতৰত তেওঁৱেই প্ৰথম পানীত নামিছে। মই নমাইছো। আৰু মোৰ মন আছিলে, সেইদিনাটো গেলা পানীত নমোৱালো মই ইমান দূৰলৈকে। মোৰ মন আছিলে একদম গেলা বোকা এটা পৰিয়ালৰ ভিতৰত লৈ যাব। কিন্তু DC আৰু বিমল বৰাই প্লেন কৰি বেলেগ ফালে লৈ যোৱাৰ কাৰণেহে সেইদিনা নহল। সেইকাৰণে মই আপোনালোকক একদম স্পষ্টকে আপোনালোকৰ আগত কৈ দিব খুজিছো, যোনে যি কয়, IAS অফিচাৰ ইউনিয়নে বোলে মোক কিবা এটা কৈছে, ধমকি লগাইছে ন। মই IAS অফিচাৰৰ সভাপতি আৰু সম্পাদকজনৰ নামটো বিচাৰি আছো, যোনে বিবৃতি দিছে। মই তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকক মই নিমন্ত্ৰণ কৰিম। মোৰ সমষ্টিত এতিয়াও ইমান বোকা থকা ঘৰ এটাত মই তেখেতসকলক সোমোৱাই দিম। তাৰপিছত সেই মানুহ ঘৰে এতিয়ালৈকে যে 15,000 টকা পোৱা নাই, ইমাৰ্জেঞ্চি ফাণ্ড, যিটো 3 দিনত 4 দিনত পাব লাগিছিলে, সেইটো যে এতিয়া 1 মাহ 4 দিনৰ পাছতো পোৱা নাই, তাৰ পাছত সেই IAS অফিচাৰৰ ইউনিয়নৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীজনক খং উঠে নে নাই, তেওঁলোকক মই দেখুৱাই দিম। গুৱাহাটীত বাহি কৈ থাকিবলৈ বৰ সহজ। হিমন্ত বিশ্ব শৰ্মাই হেক বুলি ক'লে মানে সেইটো একদম আশীৰ্বাদ। হিমন্ত বিশ্ব শৰ্মাই কি, ঐ পুলিচ, ঐ DC, এনেকে ক'লে এইটো আশীৰ্বাদ। গোসাঁই ঘৰৰ নিৰ্মালী নিচিনাকে ল'ব। আৰু মই যেতিয়া কৈছো যে কিয় নাপাবা, দিবই লাগিব, মই তাত এটা অসভ্য শব্দ কৈছো নেকি? তেওঁক মই কিবা ফিজিকেলি হাৰাছ কৰিছো নে? মই তেওঁক অসভ্য শব্দ কৈছো নে? মই তেওঁক অভদ্ৰ আচৰণ কৰিছো নে? খালি মই ষ্ট্ৰংলি কৈছো যে মোৰ বস্তু পাব লাগিব, পাব লাগিব, পাব লাগিব। শিৱসাগৰ জিলাৰ তেওঁ DC আৰু শিৱসাগৰ জিলাৰ ডিমৌ, নাজিৰা আৰু মোৰ শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালে যাৰ বানপানী উঠিছে, যদি 11,000 টকা আজি দি থৈছো, টাইমটো আজি দি থৈছো 22 তাৰিখ ৰাতি 12টা বজাৰ ভিতৰত যদি নাপায়, তেতিয়াহ'লে আকৌ মই গৰু দিম, কনফাৰ্ম 15,000 টকা। 15,000 টকা যদি নাপায়, মোৰ এটা কথা অৱশ্যে বেয়া লাগিছে যে কালি আপোনাৰ কৰ্মীসকলে, DC অফিচৰ কৰ্মীসকলে প্ৰতিবাদ কৰিছে। মই প্ৰতিবাদক সদায় সন্মান জনাওঁ, আপোনালোকে জানে। আৰু প্ৰতিবাদৰ প্ৰতি মই মোৰ খুব শ্ৰদ্ধা আছে। আৰু বিশেষকৈ যিবিলাক মানুহে একেবাৰে প্ৰতিবাদ নকৰে, তেওঁলোকে যিকোনো এটা বিষয়ত প্ৰতিবাদ কৰিলেও মোৰ ভাল লাগে। যেনেকে ঘৰত এটা ল'ৰাই যদি মুখেৰে ভালকে মাতিব নোৱাৰে, হয়নে, যেতিয়া কিবা এটা উভত মাতটোও যদি মাতি দিয়ে, মাকক কিমান ফূৰ্তি লাগে। কোনোবাই শিকাই দিয়া উভত মাতটোও যদি মাতি দিয়ে, তেতিয়াহ'লে ফূৰ্তি লাগিব নে নাই? DC অফিচত কালি কৰ্মচাৰীসকলে যে প্ৰতিবাদ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছো যে তেখেতসকলে অন্তত চৰকাৰৰ বিৰুদ্ধে নহলেও মোৰ বিৰুদ্ধে হ'লেও অন্তত প্ৰতিবাদ এটা কৰিছে। মই বেয়া পোৱা নাই, একদম সঁচাকে কৈছো, মই বেয়া পোৱা নাই।
আৰু তেখেতসকলে মোলৈ কালি এখন চিঠি দিছে, মই আপোনালোকক চিঠিখন আজি দি দিম। খুব ভালকে কৈছে, আপোনালোকে কৈছে যে তেখেতে ক্ষমা খুজিব কৈছে মোক তেওঁলোকে একো ক্ষমা খুজিবৰ কাৰণে কোৱা নাই, বৰং তেখেতসকলে মোক ইমান ভাল ভূমিকা লোৱাৰ কাৰণে ধন্যবাদ জনাইছে বানপানীৰ সময়ত, আৰু ধন্যবাদ জনাই বিষয়টো শেষ কৰি দিব লাগে বুলিহে তেখেতসকলে কৈছে। মই চিঠিখন এতিয়া আপোনালোকৰ হাতত দি দিম। আৰু কোনোবাই মোক ধমকি দিছিলে যে গোটেই অসমতে DC অফিচৰ কৰ্মচাৰীবিলাকে আন্দোলন কৰিব। মইতো বিচাৰো আন্দোলন হোৱাটো, মইতো বিচাৰো গোটেই অসমতে মোৰ বিৰুদ্ধে DC অফিচবিলাকত আন্দোলন হওক। তেতিয়াহে অসমৰ মানুহে গম পাব যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যদিও লম্ফজম্ফ কৰে, এতিয়ালৈকে টকা 15,000কে দিব পৰা নাই বানপানীৰ পৰা। হিমন্ত বিশ্বই কিমান চেষ্টা কৰিছে বানপানীৰ পৰা বস্তুটো বেলেগ ফালে নিবৰ কাৰণে। এতিয়া যদি গোটেই অসমত DC অফিচবিলাকত আন্দোলনটো হৈ যায়, তেতিয়াহ'লে আকৌ মূল সুঁতিলে আমাৰ বস্তুটো পুৰা স্থিৰভাৱে আহি যাব। আজি বিজেপিয়ে মোৰ বিৰুদ্ধে 3টা বজাত আন্দোলন কৰিব, বিজেপিৰ যুৱ মৰ্চাবিলাকে শিৱসাগৰ। মই ৱেলকাম জনাইছো, মই আদৰণি জনাইছো, আৰু মই আশা কৰো যে অকল শিৱসাগৰত নহয়, গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। অসমৰ মানুহে দেখি আছে যে মই DCক একেবাৰে অসভ্য ব্যৱহাৰ কৰা নাই। এজন জনপ্ৰতিনিধি, যি প্ৰকৃত সৎ নিষ্ঠাবান মানুহৰ কাৰণে খাটি থকা জনপ্ৰতিনিধি, যি কষ্ট কৰি মানুহৰ দুখৰ সময়ত খাটি আছে, তেওঁ যেতিয়া দেখিছে যে আমোলাজনে, DC-জনে, কৰিব পৰা মানুহজনে কামটো কৰি দিয়া নাই, তেওঁক এটা যদি টান শব্দ শুনাইছে, তেতিয়াহ'লে পৃথিৱীৰ কোনো মানুহে সেইটোক বেয়া কাম বুলি নকয়। IAS অফিচাৰবিলাকে বেয়া পাইছে, তেওঁলোকৰ লবি এটা থাকেই। IAS অফিচাৰে অৱশ্যে চিফ মিনিষ্টাৰক বেয়া পাব নোৱাৰে, চৰকাৰী পক্ষৰ MLA জনকো বেয়া পাব নোৱাৰে, বেয়া পাব পাৰে মোৰ নিচিনা বিৰোধী পক্ষবিলাকক। মই তেওঁলোকক আহ্বান জনাইছো যে আপোনালোকে ডাৱৰৰ ভিতৰৰ পৰা মনে মনে হেৰি মাৰিব নালাগে। মোলৈ বিবৃতি দিছে, তাত নাম চাম নাই, সভাপতি সম্পাদকৰ নাম মোক লাগে, মই তেওঁলোকক লগত লৈ যাম, লগত লৈ গৈ মোৰ বানপানী এলেকা দেখুৱাম, প্ৰলয় পীড়িত মানুহৰ ঘৰ দেখুৱাম। তাৰপিছত যদি তেওঁলোকে DCক গালি পাৰি থৈ নাহে, তেতিয়াহ'লে তেওঁলোকে বুজি পাব। আৰু মোক ধমকি দি পৃথিৱীত একো লাভ নাই। মই বিধানসভাতে কৈ থৈ গৈছিলো যে এতিয়া বিধানসভাৰ টেবুলৰ ওপৰত উঠিছো, যদি কাম নহয় হিমন্ত বিশ্ব শৰ্মাৰ টেবুল, মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত উঠিম। মই খাটাংকে আপোনালোকক কৈ গৈছো যে 15,000, 25,000 এইটো এককালীন সাহায্য, এইটো পাবই লাগিব। ক্ষতিপূৰণ মই 10 লাখকে বিচাৰিছো। চৰকাৰে 1,20,000 টাউনৰ মানুহক, গাঁৱৰ মানুহক 1,70,000ৰ পৰা 3,85,000লৈ দিম বুলি কৈছে। মই কৈছো নহব, পুৰা 10 লাখ দিব লাগিব। যদি ক্ষতিপূৰণ সঠিককে নিদিয়ে, মই হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰো নে নকৰো আপোনালোকে দেখিব, আৰু সেইদিনাই মই বিধায়কৰ পদো এৰি দিম। ধেমালি পাইছে ন? ধেমালি পাইছে। এই যে বানপানী হলে যে ধনী মানুহ কিছুমানে, ফটাকানি কিছুমান মানে এই পুৰণা কাপোৰ গৈ যে মানুহক দিবলৈ যায়, আমাৰ শিৱসাগৰৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই যিখন তুলি দিছে, মামা তুলি, যিটো আঁঠুৱা দিছে মামা আঁঠুৱা, যিটো তেল দিছে বালক মিঠাতেল, বাপেৰৰ মুঠো দিছে, বালক মিঠাতেল, যিটো দিছে, যিটো লুণ্ঠন, আৰে ভাই ইমান ডিভাষ্টেশ্যনটো তাৰ পৰা পইচা খাব খোজে, তাতো কমিশ্যন লাগে। সুশান্তই নিজেই মানুহ মাৰিলে এইটো কৰি, আকৌ সুশান্তৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আকৌ আঁঠুৱাৰ পৰা পইচা খাবলৈ লৈছে। সুশান্তই কমিশ্যন নাপালেতো ইমান 2 নম্বৰ বস্তু আহিলে সুশান্তইতো লগে লগে অফিচাৰকেইটাক গ্ৰেপ্তাৰ কৰাব, ঠিকাদাৰকেইটাক গ্ৰেপ্তাৰ কৰাব। সুশান্তই নিশ্চয় কমিশ্যন পাইছে, সি নিজে মাৰিলে 105টা মানুহ। মৰাৰ পাছত আকৌ এতিয়া আঁঠুৱা দিবলৈ লৈছে, কি কয় এইটো হেৰি দিছে, তুলি দিছে, তুলিখন চাহতে শুকোৱা, মুঠিতে লুকোৱা। আমাৰ অসমীয়া মানুহে যে আগতে কাপোৰ বৈ যে পাট কাপোৰ,
চাতে শুকাই, মানে ৰ'দত দিয়াৰ দৰকাৰ নাই, ইমান মিহিকে বনায়। চাতে শুকাই যাব, তাৰ অকণ পৰিলে হ'ল আৰু। মুঠিতে লুকাই যায়, ইমান মিহিকে বনাই যায়, হাততে লুকাই থব পাৰি মেখেলা চাদৰখন। হা, এতিয়া গোটেই সুশান্ত বৰগোহাঁইৰ যিখন তুলি, সেইখন হাততে এনেকে ধৰি থাকিব পাৰি। মানুহটো মূৰটো পেলালে মানে ভৰিটো ওলাই থাকে, ভৰিটো দি দিলে মানে মূৰটো বাহিৰত থাকে। কি তুলি দিছে সুশান্তই নিজে এবাৰ শুই দেখুৱাওক। মই CM হিমন্তক অনুৰোধ কৰিছো যে আপুনি এই তুলিখনত এবাৰ শুই দেখুৱাওক। আপুনিতো বহুত নাটক চাটক কৰি থাকে, এই নাটকটো এবাৰ কৈ দিয়কচোন আপোনাক। মই এখন আপোনালৈ তুলি পঠিয়াই দিম সুশান্তৰ। সেই তুলিখনত আপুনি গোটেই সাংবাদিকৰ সন্মুখত এবাৰ শুই দেখুৱাই দিয়ক যে আপোনালোকে ইয়াৰ তুলিখন ধুনীয়া। ধেমালি পাইছে। গতিকে কথা খাটাং, কোনে বেয়া পায় ভাল পায়। আৰু IS কি এইটো এছ'চিয়েশ্যন, IS এছ'চিয়েশ্যনে মোক ধমকি দি একো লাভ নাই। মোক IS অফিচাৰে কোনেও আজিলৈকে কোনো সহায় কৰা নাই। মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈছে, মোৰ NSA লগাইছে, চব IS অফিচাৰ, IPS অফিচাৰ। আজিলৈকে সমষ্টিৰ কাৰণে এটাও সহায় কৰি দিয়া নাই কোনো IS অফিচাৰ স্পেচিয়েলি। মই জানো যে চব IS অফিচাৰ বিলাকে CMৰ মতে চলে আৰু ৰুলিং পাৰ্টিৰ মতে চলে। মই ক'লে মানে লাহেকে চাইড মাৰি দিয়ে। এতিয়া যেতিয়া সঁচা কথাটো ক'লো, তেতিয়া তেওঁলোকে আকৌ কয় যে মানে কি কয়, অখিল গগৈ কাম কাজ বিলাক আমি কি কয় হেৰি কৰিম বোলে, আমি ব্যক্তিগতভাৱে এবাৰ চাম বোলে, মানে পৰীক্ষা কৰিহে আমি কৰিম বোলে। কি পৰীক্ষা? তোমালোকে মোক কি কৰি দিয়া? IS অফিচাৰে মোক কি সহায় কৰি দিয়ে? কোনজন? আৰু IS অফিচাৰে কৰিলেও অসমীয়া IS কেইজনেহে মোক কৰি দিয়ে, SAS কেইজনেহে মোক কৰি দিয়ে, অসমীয়া মানুহকেইটাই। কি IS অফিচাৰে ধমকি দি মোক কিবা হেৰি কৰিব পাৰিব? মই IS অফিচাৰক আহ্বান জনাইছো এছ'চিয়েশ্যনক যে মোৰ লগত আপোনালোক ওলাক, মই আপোনালোকক আমাৰ বোকা পানী আৰু বানপানী দেখুৱাই দিম। তাৰ পাছত আপুনি আপোনালোকৰ ডিচিজনক, IS অফিচৰ আপোনালোকৰ মেম্বাৰজনক আপোনালোকে যদি গালি নাপাৰে, তেতিয়াহ'লে আপোনালোক মানুহ নহয়। মই জানো ডিচিয়ে নিজে শিৱসাগৰত তেওঁৰ পত্নীক সোণাৰীত বহুৱাই, চৰাইদেউ জিলাত বহুৱাই, তাত কেনেবাকে ট্ৰেন্সফাৰ হ'ব লাগে বুলি, গিৰিয়েক ঘৈণীয়েক একেলগতে থাকিব লাগে, ট্ৰেন্সফাৰ হ'ব লাগে বুলি অকল বিমল বৰাক তেল মাৰি থাকিলেই হ'ব নেকি? কাম একো নকৰি মাজতে বহুত প্ৰচাৰ দেখিলো, বিমল বৰাই বোলে হেৰি খান্দি দিলে, কি বুলি কয় দেখোন, নামদাং। একদম মই ভিডিঅ' দেখিলো, তাৰপিছত মই নিজে গৈ নামদাং চাবলৈ গলো। নামদাঙততো একটোপালো পানী পোৱা নাই। এই বাঘৰ আকৰৰ নিচিনাকে এনেকে হেৰিখনে কেইটামান আশে দি থৈছে এনেই। বিমল বৰাই নাটক কৰি ভাবিছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই নাটক কৰিছো, এই নাৱৰ পৰা জাপ মাৰি দিছো। সেইদিনাটো মিছা কথাই কৈ দিলে তেওঁ, মোক বোলে ঠেলা মাৰি দিলে বুলি মই কৈছো বোলে নাৱৰ পৰা। ক'ত মই তেওঁক কলো যে না ঠেলা মাৰি দিলে? মই কৈছো যে নাওখনৰ নাৱৰীয়াজনে চলাব নাজানি মোক পেলাই দিলে। তেওঁ মোক কৈছে, গোটেই আপোনালোকৰ টিভি বিলাকত, আপোনালোকৰ টিভি বিলাকে তেওঁ ক'লেতো একদম এনেকে এনেকে দেখুৱাই দিয়ে না, একদম গোটেই হুলস্থুল বোলে অখিল গগৈ এনেকে হেৰিহে কৰি দিলে, কি কয় তাক বোলে ঠেলাহে মাৰি দিলে। ঠেলা চেলা মোৱা নাই, মই পানীটো পাৰো, বোকাটো পাৰো, আপুনি মোৰ লগত নোৱাৰে। মিছা কৰি লাভ নাই। সেইদিনা আপোনাৰ প্ৰথম নমাইছো জীৱনত, আপুনি শিক্ষা পাই গৈছে, সেইদিনা পিছদিনা খজুৱাইছে নিশ্চয় আপোনাৰ, নিশ্চয় খজুৱাইছে চাগে। মই সেইদিনাই দেখিছো CMটো গোটেই মুখত পুৰা হেৰি মানে কৰি যায়, ৰ'দত হেৰি হয় বুলি। সেইদিনাহে দেখিছো আমাৰ চেহেৰাই বদলি হৈ গৈছে। মুখত কি কয় এইটো, আমাৰ মহিলাবিলাকে যে হেৰি লগাই যে, এইটো কি বুলি কয় আমাৰ, মানে একদম পুৰা লেপটো, কেইবাটাও লেপ থাকে যে, এইটো কি বুলি কয় এইটো যে আপোনালোকৰ টিভিলৈ গ'লে যে এইবিলাক আমাক লগাই দিব খোজে, মই কেতিয়াও নলগাও যে, কি বুলি মেকআপ। CMটো পুৰা মেকআপ কৰি যায় একদম হেৰিয়ালে। মই সেইদিনাই দেখিছো, যেতিয়া পানীত নমাই দিলো, পানীত চিটিকনি পৰিলে, তেতিয়া দেখিছো এইবিলাক ওলমি ওলমি আহিছে, 3টামান লেয়াৰ আছে। আমিতো মেকআপ কৰি নাযাওঁ। আপুনি মই নাৱৰ পৰা জঁপিয়াব পাৰো, মই নাৱৰ পৰা জঁপিয়াবও পাৰো, নাও চলাবও পাৰো, নাৱৰ পৰা জঁপিয়াই সাঁতুৰিবও পাৰো, বোকাত হাল বাবও পাৰো, মই খেৱালি মাৰিবও জানো, জাল মাৰিবও জানো, পলহ মাৰিবও জানো, মই কি কয় আপোনাৰ হেৰিও জানো। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা আপোনালোকে দেখিছেনে, শিৱসাগৰত এইবাৰ যিটো পলস আহিছে, এই পলসটোৰ কালাৰটো কলা, কয়লাৰ পলস, হয়নে নহয়? এইটো সুশান্তৰ পলস, চব সুশান্ত বৰগোহাঁই পলস এইটো। আৰু তাৰ
ভাগটো জয়ন্ত মল্ল আৰু জয়ন্ত মল্লৰ পৰা আমাৰ চিএমলৈ। এইটো পলস গোটেই ঘৰবিলাক সুশান্তৰ পলসেহে আমাক হেৰি কৰিলে। এইটো আচল মাটিৰ পলস নহয় নহয়, গোটেই হেৰিয়াৰ পলস, কয়লাৰ পলস, ক'লা পলস। আপোনালোকে চাবচোন পলসটো, গোটেই পলসটোৱেই কয়লাৰ পলস, ক'লা। হা, ক'ৰবাত পলস তেনেকুৱা ক'লা আহে নেকি? পলসটো মাটি ৰঙৰহে আহে, কিন্তু পলস গোটেই ক'লা, কাৰণ কয়লাৰ। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মোৰ 3টা কথা ক'বলগীয়া আছে। 1, জল্দি এককালীন সাহায্যটো দি শেষ কৰি দিয়ক, নহ'লে কোনদিনা আপোনাৰ টেবুলত উঠো মোৰ কোনো গেৰাণ্টি নাই। 1, বেয়া পাই লাভ নাই মোক, মইতো পাগলা মানুহ আপুনি জানেই। হা, মোক বেয়া পাই ভাল পাই কোনো কথা নাই। মোক যদি জল্দি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই 3খন জিলাৰ ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক যদি এককালীন সাহায্য 25,000 আৰু 15,000টো নিদিয়ে, কোনদিনা আপোনাৰ টেবুলত মই জাপ মাৰি উঠো হিমন্ত বিশ্ব শৰ্মা মোৰ কোনো গেৰাণ্টি নাই। আপুনি ভাল বুলি কওক, মোক বেয়া বুলি কওক, মোক নৰাজ্যবাদী বুলি কওক, মোক পাগলা বুলি কওক, যে মোৰ সমষ্টিকে ধৰি আটাইকেইটা সমষ্টি মইতো 22,000 মানুহৰ হেৰি উলিয়াই ললো। কি কয় 15,000। সুশান্ত এতিয়া 8,000 পাইছে মাত্ৰ। সুশান্তই ডিচিক ৰিকুৱেষ্ট কৰি আছে, এইটো খোলাই লওক না, এইটো খোলাই লওক না। মইতো চিএমক দম দি আছো, খুলি দিয়ক এইটো। আপুনি সুশান্তই একো ক'বই নোৱাৰে, মোৰ সিহঁতে একো ক'বই নোৱাৰে, কামেই নাই সিহঁতৰ। কাৰণ নিশ্চয় ডিচি হিমন্ত বিশ্বই নিশ্চয় ধমকি দি আছে, তহঁতি কয়লা খান্দিলি বুলি তহঁতৰ কাৰণে এনেকুৱা হৈছে বুলি ধমকি দিছে চাগে। সেইকাৰণে মই একদম খাটাংকে আপোনালোকক কৈছো দেই, একদম খাটাং। হিমন্ত বিশ্ব শৰ্মাই কাণ খুলি লওক যে যদি প্ৰকৃত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালে ক্ষতিপূৰণ, এইবাৰ কম্পেনচেশ্যন, আগৰটো এককালীন সাহায্য এইটো গ'ল, ক্ষতিপূৰণ যদি সঠিক ৰূপত নাপায়, তেতিয়াহ'লে মই 1 লাখ মানুহ লৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলৰ ওপৰত মই তাণ্ডৱ নৃত্য কৰিম। ক্লিয়াৰ কথা। ভাল পায়, বেয়া পায়, পাগল বুলি কয়, নৰাজ্যবাদী বুলি কয়, মাৰি দিয়ে, গুলিয়াই দিয়ে, জেলত দিয়ে, NSAত দিয়ে, যি কৰে কৰিব পাৰিব, কিন্তু মই এইটো কৰাটো খাটাং, কনফাৰ্ম, খাটাং, এইটো কৰিমেই চিয়ৰ। আৰু 3, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ আৰু লগত জয়ন্ত মল্ল, এই মানুহবিলাকে গোটেই চিণ্ডিকেটটো কৰি যে আমাৰ ইমান ডাঙৰ বিপদ পেলালে, তাৰ ওপৰত এনকুৱাৰী, CBI এনকুৱাৰী। মইতো ভাবি আছিলো যে হিমন্ত বিশ্ব শৰ্মাই প্ৰাইম মিনিষ্টাৰক লগ ধৰি সুশান্তক খেদি দিব বুলি পাৰ্মিশ্যনটো ল'ব। 100 দিনৰ কামহে বুলি দেখুৱালো তাক। আৰু আপোনালোকে নিশ্চয় গম পায় যে চিফ মিনিষ্টাৰে এইবাৰতো আমি অসমীয়া মানুহক যে চেন্ট্ৰেল গভৰ্ণমেণ্টে খুব বেয়া পায়, এইবাৰতো আমি গম পাই। মোদীৰ গামোচাখন মোৰ এতিয়া চকুৰ আগত আহি থাকে। মোদীয়ে যে আমাৰ ইয়াত আহি ভাষণটো দিয়ে, মোৰ এইকেইটাই আজিকালি কাণত বাজি থাকে। কি খবৰ, ভালে আছে? আৰু কি বুলি কয়, উজনি অসমত ভালনে, উজনি এনেকুৱা কিবা এটা কয় নহয়, এইটো মোৰ কাণত আহি থাকে। ওৰে ভাই, বিহু নাচোতেও প্ৰধানমন্ত্ৰী আহে, বাগৰুম্বা নাচোতেও প্ৰধানমন্ত্ৰীয়ে একদম এনেকে দিয়ে। বগীবিল দলং, কংগ্ৰেছৰ দিনত বনাই থোৱা দলংখনত মানুহ নাথাকোতেও এনেকে হাত জোকাই যায়। চবটো মনত আছে মোৰ এটা এটাকে। ইলেকশ্যনৰ সময়ত 7টা দিন মোদীয়ে নিজে ইয়াত থাকি লয়, আৰু এনেকুৱা দেখাই ইলেকশ্যনৰ আগৰ কেইদিনমান ইয়াতে লৈ তেওঁ কি য়োগা কৰি এনেকুৱাকে দেখুৱাই যে তেওঁ অসমীয়াক ইমান ভাল পায় যে মোদী মানেই অসমীয়া, অসমীয়া মানেই মোদী মানে। আৰু ভাৰতবৰ্ষত মানে অসমীয়াক ভাল পোৱা এনেকুৱা প্ৰধানমন্ত্ৰী জন্মই হোৱা আছে। কৈ থাকে নাই বাৰু হিমন্ত বিশ্ব শৰ্মাহঁতে, কৈ থাকে নাই কথাকেইটা? অসমক ভাল পোৱা কিন্তু মানুহ এটা আহিব দেই। আমাৰ অসমক ভাল পোৱা মানুহটোৱে এইবাৰ অসমখন ধ্বংস হৈ যাওঁতে, একদম খতম হৈ যাওঁতে, অসম বৰবাদ হৈ গ'ল। অসমৰ 3খন জিলা কমপ্লিটলি বৰবাদ, শেষ মানে একেবাৰে শেষ। আৰু শেষ হৈ যাওঁতে এটা শব্দ ভালে আছেনে বুলি ক'বলৈ নাই।
আপোনালোকৰ খবৰ বেয়া এনেকে ক'ব নাহে নাই একবাৰৰ কাৰণে টুইট নকৰিলে একবাৰৰ কাৰণে প্ৰেছ ৰিলিজ এটা নিদিলে একবাৰৰ কাৰণে দুখৰ সমভাগী নহল একবাৰৰ কাৰণে মন কী বাতত নকলে আৰু প্ৰথমবাৰ মুখ্যমন্ত্ৰীয়ে তেওঁক 7 দিনৰ ভিতৰত ডিজাষ্টাৰ হোৱাৰ 7 দিনৰ ভিতৰত খবৰ দিবলৈ যাওঁতে মুখ্যমন্ত্ৰীক সাক্ষাৎ দিলে মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ ভৰিত ধৰি ঘূৰি আহিলে অমিত শ্বাহে 1 টকাও নিদিলে এতিয়া আকৌ ছেকেণ্ড টাইম গৈছে ছেকেণ্ড টাইম এইবাৰ একদম তেওঁলোকৰ টিভিতে মই দেখিছিলো নিউজ লাইভত তেওঁ বিশেষ পেকেজ আনিবলৈ গৈছে তাৰপিছত যেতিয়া ওলাই আহোঁতে নিউজ নকৰা হ'ল এতিয়া বিশেষ পেকেজটো বিশেষ পেকেজ একো নকলে অকল 100 দিনৰ বোলে হিচাপে দিবলৈ গৈছিলে 1 টকাও নিদিলে 1 টকা নিদিলে উৰিষ্যাত যদি এইটো হ'লহেঁতেন নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিলেহেঁতেন অন্ধ্ৰপ্ৰদেশ হ'লহেঁতেন যদি ঘোষণা কৰিলেহেঁতেন কেৰেলা তামিলনাডু বিহাৰ উত্তৰ প্ৰদেশ য'তে হ'লহেঁতেন নেশ্যনেল ডিজাষ্টাৰ আৰু আমাৰ ইয়াত যেতিয়া জেনুইন নেশ্যনেল ডিজাষ্টাৰ এটা কৈছে সেইটোত মোদীৰ টুইট এটা কালি পৰহি মোদীক দেখিছো ৰাজনাথ সিঙক দেখিছো ক'ৰবাত যে খোজ কাঢ়োতে কিবা পদপিষ্ট হ'ল যে ক'ত এইটো ঘটনা ঘটিছিলে পদপিষ্ট হোৱাৰ ঘটনাটো এওঁলোকৰ বিহাৰতে ন বিহাৰত পদপিষ্ট হোৱাৰ ঘটনাটোক লৈ সাংঘাতিক দুখ প্ৰকাশ কৰিছে ক্ষতিপূৰণ দিছে আমাৰ 105টা মানুহ মৰি গ'ল গোটেই সভ্যতাটো শেষ উজনি অসমৰ গোটেই য'ত ৰাজধানীখন আছিলে আটাইতকৈ ডাঙৰ হেৰিটেজ এলেকা 1931 চনতে তেতিয়াৰ হেৰিয়ে কৈ থৈ গৈছিলে যে অসমীয়া খিলঞ্জীয়া মানুহ বুলি লাষ্টত সেই শিৱসাগৰখনতে থাকিবগৈ আৰু সেই শিৱসাগৰখন বৰবাদ কৰি দিলে আনডিভাইডেড শিৱসাগৰ তাৰপাছত মোদী নাহিলো নিদিলো নকৰিলো এটা শব্দও নকলে আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ টকাৰ অভাৱ নাই নহয় মোদীয়ে দি থাকিব আমাক দি থাকিব হেৰিয়ে কি কয় পাইপডাল খুলি দিয়াৰ নিচিনা এইটো আমাৰ চন্দ্ৰমোহনে পাইপডাল যে খুলি দিছিলে মাজতে দিল্লীৰ পৰা ডাইৰেক্ট টেপৰ নিচিনা বোলে পানী আহিয়ে থাকে এটা পইচা আহি থাকে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা মই প্ৰধানমন্ত্ৰীক ইয়াত নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰি প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকাকৈ দিবলৈ দাবী জনাইছো মিনিমাম আৰু এটা ডাঙৰ কথা দেই এতিয়া কিন্তু NDRF যিটো স্কিম তাৰ পৰা কিন্তু সেইটোৰ পৰা কিন্তু এতিয়া ব্যৱসায়ীবিলাকক পইচা দিব নোৱাৰিব ব্যৱসায়ীবিলাকক অকল ইঞ্চুৰেঞ্চৰ বাহিৰে ক'তো 1 টকা নাপাব আৰু ইঞ্চুৰেঞ্চটো কি জানে মোৰ গাড়ীখন 3 নম্বৰ দিনৰ দিনা মোৰ গাড়ীখন পানীত সোমাই গ'ল মই ঘূৰি ফুৰিছো মানুহক খবৰ লৈ একদম তলাতল ঘৰৰ সন্মুখত মোৰ গাড়ীখন পানীত সোমাই গ'ল ৰাস্তাটো পানীত সোমাই গৈ মোৰ গাড়ীখন তাতে লক হৈ গ'ল আমি চবেই ঠেলি সেইখন অকণ পাৰলৈ আনিলো পাৰলৈ অনাৰ পাছত মই কোম্পানীক ক'লো তেহেঁতি টানি লৈ গ'ল যোৰহাটত ৰাখিলে এতিয়া মোৰ গাড়ীখনত বিল কিমান আহিছে জানে 7,25,000 টকা গোটেই ইঞ্জিনটোৱে বেয়া হৈ থাকিল 7,25,000 টকাৰ ভিতৰত বোলে কোম্পানীয়ে এতিয়া দিব ইঞ্চুৰেঞ্চ কোম্পানীয়ে 4,30,000 নে 4,50,000 সেইখনটো মোৰ গাড়ী মই মানুহক সহায় কৰিবলৈ যাওঁতে ফচিলে কিন্তু শিৱসাগৰততো 1000 গাড়ী এনেকে বোকাৰে পুতি পেলালে লাখখন স্কুটি আৰু মটৰ চাইকেলটো বোকাৰে পুতি পেলালে ইঞ্চুৰেঞ্চে কি গতিটো দিব দিয়া পাব মানুহ পইচা এটোৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা ক'লে কিন্তু কাম কৰা নাই আৰু ক'লে বোলে নহয় শিৱসাগৰ জিলাৰ মানুহে জুলাই মাহৰ বোলে ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে আমি সবেই ইলেক্ট্ৰিচিটিৰ বিল দিবলগীয়া হৈছে মিছা কথা এইটো মিছা কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ডাঙৰ কথা যে বিজনেছ হাউচবিলাকক NDRF পুঁজিৰ পৰা পইচা দিব নোৱাৰে এইটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিলে দিব নিদিলে নাই কিন্তু আমাৰ শিৱসাগৰৰ বেছিভাগ দোকানীৰ ইঞ্চুৰেঞ্চ নাছিলে বিশেষকৈ গাঁও এলেকাবিলাকত ক'ত ইঞ্চুৰেঞ্চ থাকে কওকচোন আপুনি লাখ লাখ কোটি কোটি টকা লোকচান হয় সেইকাৰণে এইটো কাৰ পৰা দিব লাগিব এইটো হয় প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা দিব লাগিব নহ'লে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা দিব লাগিব নহ'লে স্পেচিয়েল পেকেজৰ পৰা দিব লাগিব গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা
প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা আৰু স্পেচিয়েল পেকেজৰ পৰা প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখকে দিবৰ কাৰণে দাবী উত্থাপন কৰিছো এই 3খন জিলাত বাকী পৰিয়ালবিলাকক 10 লাখ আৰু এইটো নিদিয়ালৈকে লাগি থাকিম কেতিয়াবা ভালকেও কম কেতিয়াবা বেয়াকেও কম কেতিয়াবা তেলো মাৰিম কেতিয়াবা গালিও পাৰিম কিন্তু যেতিয়া নেপাব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰে কথা খাটা কোনে ভাল পায় কোনে বেয়া পায় কোনে ভদ্ৰ মানুহ বুলি কয় কোনে বেয়া মানুহ বুলি কয় এইটো কৈ লাভ নাই মই একদম হৃদয়ৰ সৈতে দেখিছো মানুহৰ দুখ মানুহৰ বেদনা মানুহে কষ্ট খাইছে মানুহৰ প্ৰপাৰ্টি সম্পত্তি সব শেষ হৈ গৈছে একটা বস্তু নাই সকলো শেষ হৈ গ'ল সকলো শেষ হৈ যোৱাৰ পাছত যদি এতিয়া মানুহবিলাককে ক্ষতিপূৰণ আৰু এককালীন সাহায্যটো দিয়া 11,000 কি কয় 15,000 টকাটো দিয়াত যদি কেৰামতিলি কৈ থাকে হিমন্ত বিশ্ব শৰ্মাক শান্তি থবলৈ নিদিব এইটো দিয়া নহ'ব ধন্যবাদ জয় ৰাম